প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত অসমৰ নামঘৰ 21 জানুৱাৰীৰ পৰা 7 দিনীয়াকৈ অনুষ্ঠিত হ'ব ভাগৱত পাঠ। কুম্ভ মেলাত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে IIT বাবা সুন্দৰী সন্ন্যাসিনী। হয়, প্ৰয়াগৰাজত আৰম্ভ হোৱা মহাকুম্ভ মেলাত প্ৰতিষ্ঠা হ'ল অসমৰ নামঘৰ। অসমৰ সংস্কৃতিৰে উজ্বলি উঠিব মহাকুম্ভ মেলা। মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ উদ্যোগত দেৱবাদ্য বজাই প্ৰতিষ্ঠা কৰা হৈছে নামঘৰ। আৰু এই নামঘৰতে কুম্ভ মেলাস্থলীত 21 জানুৱাৰীৰ পৰা 7 দিনীয়াকৈ অনুষ্ঠিত হ'ব ভাগৱত পাঠ। মাজুলীৰ 30 জন ভকতসহ উপস্থিত থাকিব সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী। প্ৰাগজ্যোতিষ ক্ষেত্ৰ নামেৰে নামাঙ্কিত কৰি তাত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সকলো আধ্যাত্মিক কেন্দ্ৰৰ তাত ব্যৱস্থা থাকিব। আৰু বিশেষকৈ আমাৰ উত্তৰ কমলাবাৰী সত্ৰৰ নেতৃত্বত বিশেষকৈ আমি নামঘৰৰ যি দায়িত্ব দিছিলে সেই নামঘৰৰ সম্পূৰ্ণ হৈ উঠিছে। ইতিমধ্যে আমি কালিলৈ আচলতে 17 জানুৱাৰী তাৰিখে কমলাবাৰী আমাৰ সত্ৰৰ পৰাই আমি প্ৰায় 25 জনীয়া এটা দল আমাৰ সত্ৰৰ বৈষ্ণৱবৃন্দ লগতে স্থানীয় শুভাকাংক্ষীও থাকিব আমাৰ লগত। এই কাৰ্যসূচী লৈ পেলাই আমি কাইলৈ যাত্ৰা আৰম্ভ কৰিম। আৰু যিহেতু আমি ভাগৱত আৰু অখণ্ডভাৱে আমি অসমৰ যি 7 দিনীয়া ভাগৱতৰ ব্যৱস্থা আছে সেই ব্যৱস্থা থাকিব। আনহাতে কুম্ভ মেলাত এইবাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এজন বিশেষ বাবা। এই বাবাৰ নাম IIT বাবা। অভয় সিং নামৰ এৰোস্পেচ ইঞ্জিনিয়াৰগৰাকীয়ে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। IIT মুম্বাইৰ পৰা উত্তীৰ্ণ হাৰিয়ানাৰ অভয় সিঙে জীৱনৰ অৰ্থ বিচাৰি বাছি ল'লে আধ্যাত্মিকতাৰ পথ। কোটি টকাৰ চাকৰিৰ মোহ ত্যাগ কৰি প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত অংশ লৈছে IIT বাবাৰ উপেক্ষাত অভয় সিঙে। हरियाणा में जन्म है मेरा, स्कूलिंग वगैरह वहाँ से हुई। फिर उसके बाद पढ़ाई के लिए जैसे JEE वगैरह तैयारी करने के बाद फिर मुंबई गए, IIT मुंबई एरोस्पेस इंजीनियरिंग। ऐसे समझ में आया कि ये आधा अधूरा ही है कि इससे तुमको क्या मिलेगा। मतलब ठीक है, पैसे तो मिल जाएंगे बट वो क्या तुम वो वाली चीज़ पूरी लाइफ भर कर सकते हो क्या सेम। तो मेरे को वैसा चाहिए था, लाइक पूरा जॉब, लाइक हाँ ऐसी चीज़ मुझे मिल जाए जो मैं करता रहूँ, बस मजा आता रहे, लाइफ चली जाए पूरी। কুম্ভ মেলাত বিভিন্ন দেশৰ বিভিন্ন সাধুসন্তৰ ভিৰৰ মাজত কিন্তু এইবাৰ সকলোৰে দৃষ্টি কাঢ়িছে সুন্দৰী সন্ন্যাসিনী হৰ্ষা ৰিচাৰিয়াই। দীপলিপ শৰীৰত গেৰুৱা বসন ৰুদ্ৰাক্ষৰ মালা পিন্ধি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে লাস্যময়ী সুন্দৰী হৰ্ষাই। ছ'চিয়েল মিডিয়াত ইনফ্লুৱেঞ্চাৰ হিচাপে পৰিচিত হৰ্ষা এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।